পাভৈ আছুৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা বহাগৰ বতৰ ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেপৰ শব্দ গীতে মাতে ৰজন জনাই আছে বালিচাং কেৱল সেয়াই নহয় বিহুলৈ বুলি বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই চেনেহৰ বিহুতে সুন্দৰকৈ সঠিক ৰূপত উপস্থাপন কৰিবৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো অবিৰত প্ৰয়াস পাভৈ আছুৰ লগতে বালিচাং আছুৰ নেতৃত্বত 10 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা কালি অন্তিম দিনৰ কৰ্মশালা বিহু নাচৰ কৰ্মশালাত পৃথকে পৃথকে অংশগ্ৰহণ কৰে 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইফালে ঢোল বাদনৰ বিশেষ কৰ্মশালাতো অংশগ্ৰহণ কৰে প্ৰায় অৰ্ধ শতাধিক ঢুলীয়াই মন্টু বৰকটকী মৌচুম বৰকটকী অসীম হাজৰিকা আৰু জয়শ্ৰী বৰাই প্ৰশিক্ষণ প্ৰদান কৰা কৰ্মশালাত সুন্দৰকৈ বিহু নৃত্য প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থীসকলে ঢোল পেপাৰ মাতে গীত নৃত্যই উপভোগ্য হৈ কৰ্মশালাখনি পাভৈ আছুৰ সভাপতি প্ৰহ্লাদ মিলিয়ে আধৰা সামৰণি কৰ্মশালাৰ অনুষ্ঠানত প্ৰশিক্ষক তথা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনায় আনহাতে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰৰে উৎসাহিত কৰে উদ্যোক্তাসকলে প্ৰশিক্ষক মন্টু বৰকটকীয়ে বিহু নাচ আৰু ঢোল বাদনৰ উপস্থাপন শৈলীৰ ওপৰত শিক্ষামূলক বক্তব্য ৰাখে কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ মহন্ত হৰিপ্ৰসাদ শৰ্মা বিজয়া শইকীয়া বৰা বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতীয়ে উপস্থিত থাকি বিহুৰ শুভেচ্ছামূলক বক্তব্য ৰাখে 10 দিনীয়াকৈ বিহু নাচৰ কৰ্মশালা আয়োজন কৰা পাভৈ আৰু বালিচাং আছুৰ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে উপস্থিত ৰাইজে বিশ্বনাথৰ পৰা ৰমেশচন্দ্ৰ চৰেণৰ ৰিপৰ্ট JN পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বালিচাং শাখা ছাত্ৰ সন্থাৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো তেখেতসকলে বিহু আখৰা ভাগ আয়োজন কৰিলে এইবাৰ মোক প্ৰশিক্ষক হিচাপে তেখেতসকলে আয়োজন কৰিলে আৰু তেখেতসকলৰ মই নিমন্ত্ৰণ ৰক্ষা কৰি আহি উপস্থিত হৈ পেলাই আমি 10টা দিন ইয়াতে যিখিনি বিহুৱতীসকল আছিলে বিহুৱতীসকলৰ লগত আমি আখৰা কৰিলোঁ আখৰা কৰাৰ পাছত আজি অন্তিম দিনা আমি আপোনালোকে দেখিছে আপোনালোকে সকলোৱে দেখিছে যে তেখেতসকলে যথেষ্টখিনি উপকৃত হৈছে আগতে যিটো তেখেতে হাৰত আছিলে আৰু বৰ্তমান আজিৰ যিটো অৱস্থা সেই অৱস্থাটো ক'বলৈ গ'লে মানে যথেষ্টখিনি উন্নত হৈছে এই যিখিনি বিহুৱতীয়ে বালিচাং ছাত্ৰ সন্থাই আয়োজন কৰা আখৰাত উপস্থিত থাকিলে ভৱিষ্যতে যাতে তেখেতসকলে এই অঞ্চলত এক বিহুটোক কেনেধৰণে বিহুটো প্ৰদৰ্শন কৰিব লাগে বা বিহুটো কেনে ধৰণৰ উদযাপন কৰিব লাগে তেখেতসকলে যাতে এই অঞ্চলত এক নিদৰ্শন হৈ পেলাই দাঙি ধৰে আপুনি মানে কি ক'ব হয় দেখা যায় কোনোবা ক্ষেত্ৰত যে বিহু বিকৃত ৰূপত পৰিৱেশন কৰা দেখা যায় যদিও বহু জেগাত কিন্তু এতিয়াও বহুত ভালকৈ আমি যেতিয়ালৈকে জীয়াই থাকিম বিহুটোক বিকৃত হ'বলৈ নিদিওঁ আমি অহৰহ চেষ্টা কৰি আছোঁ আৰু বিহু বিকৃত বুলি ক'বলৈ গ'লে কেতিয়াবা কিছুমান বস্তু পৰিৱৰ্তন হয় পৰিৱৰ্তন আমাক লাগে পৰিৱৰ্তনৰ নামত কিন্তু আমি কিছুমান যে বহুৱালি হৈ থাকে সেই কথাখিনি আমি বেয়া পাওঁ আৰু বহু ক্ষেত্ৰত বিহুটো এতিয়াও জীয়াই আছে ভালকৈ জীয়াই থাকিব বিহু যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব বিহু তেতিয়ালৈকে জীয়াই থাকিব এতিয়া বিহুৰ বতৰ সকলোৱে বিহুত ব্যস্ত হৈ আছে আশা কৰোঁ এই বৰ্ষই সকলোৰে এই মনোবাঞ্ছা আয়োজন কৰাৰ দৰে এইবাৰো পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই বিহুৰ কৰ্মশালা আয়োজন কৰিছে আজি অন্তিম দিন কি ক'ব পৰিক্ষণত কেইজন গ্ৰহণ কৰিছে আৰু আজিৰ কাৰ্যসূচীখন সম্পৰ্কে কি ক'ব পোনপ্ৰথমে বাপতিসাহোন ৰঙালী বিহুৰ অসমীয়া নৱবৰ্ষলৈ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ৰঙালী ৰঙেৰে সকলোৰে জীৱন ভৰি পৰক তাৰে আমি কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব আমি প্ৰতি বছৰে আয়োজন কৰা ধৰণে আখৰা ভাগ বিহু আখৰা ভাগ আমি এইবুলিও আয়োজন কৰিছোঁ আমাৰ অত্যন্ত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অত্যন্ত শক্তিশালী শাখা ছাত্ৰ সন্থা বালিচাং শাখা ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত আৰু বালিচাং আঞ্চলিক বিহু সন্মিলনী উদ্যোগত আমি এই আখৰা ভাগ 10 দিনীয়া আখৰা ভাগ অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ প্ৰায় 10 দিনীয়া আখৰা ভাগত প্ৰায় 100জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি উপকৃত হৈছে আমাৰ এই প্ৰশিক্ষক আছিল আমাৰ এই বিশ্বনাথৰে আমাৰ এজন দাদা তেখেতে অতি সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰি মন্টু বৰকটকী আৰু অপূৰ্ব বৰকটকী ডাঙৰীয়াৰ দুগৰাকীৰ নেতৃত্বত এক অত্যন্ত সুন্দৰ প্ৰশিক্ষকৰ দলে আহি আমাৰ যি আখৰা ভাগ
সাফল্যমণ্ডিত কৰিলে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতুকে প্ৰাণৰ আপোন বিহুখনৰ কাৰণে আমি সকলোৱে সাংঘাতিকভাৱে পগলা গতিকে আমি সেইকাৰণে আমাৰ যি অনুষ্ঠানভাগক যাতে আমি সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ বিহু যাতে সদায় নীলিম আকাশত যাতে জোনবেলি তৰা থকালৈকে আমাৰ বিহু থাকিব লাগিব আৰু তেনেকুৱা ধৰণৰ চিন্তা আগত ৰাখি আমি প্ৰতিবৰ্ষতে এইবেলিও আমি বিহু আখৰাভাগ আয়োজন কৰিছোঁ আৰু অনাগত দিনতো আমি এই ধৰণৰ আখৰা আয়োজন কৰি যাম ধন্যবাদ